বিবাহিত জীৱনত বহুতৰে মাজত অশান্তি মনোমালিন্য আহে আৰু বহুতে হয়তো সেই অশান্তি মনোমালিন্যৰ বাবে দুটা ভিন্ন পথ লয়, কিন্তু বহুতে এই দুটা ভিন্ন পথ ল'ব নোৱাৰে বহু দায়বদ্ধতাৰ কাৰণে। কিন্তু এনেদৰে অসুখী হৈ জীৱন যাপন কৰাটো কাৰো বাবে উচিত নহয়। এটা কথা সঁচা, যিকোনো সম্পৰ্ক ভাঙিবৰ কাৰণে বহুত উজু, গঢ়িবৰ কাৰণে হে টান। কিন্তু সকলো মহান ব্যক্তিয়ে ভঙাতকৈ গঢ়িবলৈ বেছি ভাল পায় বা সেয়াই আমাৰ উদ্দেশ্য হয়। গতিকে আপোনালোকে যদি অসুখী বা এটা অসন্তুষ্টিদায়ক বৈবাহিক জীৱন যাপন কৰি আছে, তেনেহ'লে আজিৰ পৰা এটা আপোনালোকে কাম কৰিব পাৰে। আপোনালোকে প্ৰতিদিনাই যেতিয়াই মনলৈ অশান্তি বা মনোমালিন্য হয়, আপোনালোকে লিখিব ষ্টাৰ্ট কৰক যে মই বহুত সুখী এটা বৈবাহিক জীৱন যাপন